আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা ভাল কথা ক'বৰ কাৰণে। কথাটো এনেকুৱা, যেনেকুৱা বহুত মানুহে জানে আৰু বহুত মানুহে নাজানে। যেনেকুৱা চিলনী চোৰ। চিলনী চোৰ কাক কয় জানেনে? চিলনী চোৰ হ'ল এই যে বাইকত যায় কিছুমান মানুহৰ পৰা থাপ মাৰি এই মোবাইলটো কাঢ়ি লৈ গ'ল। আকৌ বাইকত যায় ফটক কৰি তিৰোতা মানুহৰ এই সোণৰ চেইনডাল কাঢ়ি লৈ গ'ল। সেইটো চিলনী চোৰ। ফটক কৰি বেগ কাঢ়ি লৈ গ'ল, সেইটো চিলনী চোৰ। বুজা নাই? এই চিলনী চোৰ যেতিয়া পাব্লিকৰ হাতত পৰি যায়, পাব্লিকে ফটক কৰি কেনে পুলিচক দিব নালাগে। কাৰণ পুলিচক দিলে তাতে কিবা কথা বতৰা পাতি কেনে তাক এৰি দিব পাৰে, আৰু নহ'লে পুলিচে তাক জেলত পঠাব পাৰে। কাৰণ জেলৰ পৰাও সি কিবা এটা কৰি কেনে বেল হৈ যাব পাৰে। এইকাৰণে যেতিয়া চিলনী চোৰ ধৰা পৰি গ'ল, এই চিলনী চোৰজনক কি কৰিব লাগে? এটা আঙুলি কাটি দিব লাগে। এটা আঙুলি কাটি দিব লাগে। কাৰণ আকৌ যদি চিলনী চোৰ যদি আকৌ ধৰা পৰি যায়, আৰু এটা আঙুলি কাটি দিব লাগে। তেতিয়া কি হ'ব? বাপৰে বাপ, আৰু চিলনী চোৰ নকৰোঁ। চিলনী চোৰ কৰিলে কিন্তু ধৰা পৰিলে আঙুলি কাটা যায়, ই সতৰ্ক হৈ যাব। এইকাৰণে চিলনী চোৰ ধৰা পৰাৰ লগে লগে আঙুলি এটা কাটি দিব লাগে। মোৰ কথা মই কৈছোঁ। কাৰণ আকৌ যে নিচা, ড্ৰাগছৰ নিচা যে মানুহে খায়, ল'ৰাবোৰে খায়, ছোৱালীবোৰে খায়, ড্ৰাগছ যেতিয়া সেই ল'ৰাজনক যেতিয়া ধৰা পৰাৰ লগে লগে তাৰো এটা আঙুলি কাটি দিব লাগে। আঙুলিটো যদি কাটি দিয়া হয়, তেতিয়া সি ৰাইজৰ মাজত যেতিয়া ঘূৰি থাকিব, তেতিয়া মানুহে গম পাব ই চিলনী চোৰ, আঙুলি নাই, ই দেখোন ড্ৰাগছ খায়, তাৰ আঙুলি নাই। তেতিয়াহ'লে এটা ল'ৰাৰ যদি সেই ড্ৰাগছ খোৱা ল'ৰাৰ যদি আঙুলি কাটি দিয়া হয়, তেতিয়াহ'লে এটা ল'ৰাৰ কাৰণে 10জন ল'ৰা ভাল হৈ যাব। আৰু যিবোৰে ছাপ্লাই কৰে, সিহঁতৰ বেপাৰ বাণিজ্য অলপ কমি যাব, লাহে লাহে কমি যাব। লাহে লাহে ল'ৰা ছোৱালী এই ড্ৰাগছত যেন নাযায়, ড্ৰাগছ খোৱা এৰি দিব, আঙুলি কাটা যাব। সেইকাৰণে কমেণ্ট কৰি জনাবচোন কথাটো মই কি ক'লোঁ। সেইকাৰণে চিলনী চোৰক আঙুলি কাটিব লাগে, আৰু ড্ৰাগছ খোৱা নিচা খোৱা ল'ৰাক কৈছে বোলে এটা আঙুলি কাটি দিব লাগে। তেতিয়া লাহে লাহে এটা সতৰ্ক হৈ যাব, বেলেগ ল'ৰা ছোৱালীও সতৰ্ক হ'ব। কাৰণ মই যদি এইবোৰত সোমাই থাকোঁ, মোৰ আঙুলি এটা এটা কৰি গোটেই আঙুলি কাটা যাব। কমেণ্ট কৰি জনাব দেই, শ্বেয়াৰ কৰি দিব কিন্তু। আকৌ আহি আছোঁ, চাই থাকিব।